ডিমৰীয়াবাসী ৰাইজৰ আশীৰ্বাদ, ডিমৰীয়াবাসী ৰাইজৰ মৰম, ভালপোৱা, লগতে অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া তথা জ্যেষ্ঠ নেতাসকল, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়াকে আৰম্ভ কৰি জ্যেষ্ঠ নেতাসকল, দুয়োটা দলৰে কেন্দ্ৰীয় দায়িত্বত থকা ব্যক্তিৰ পৰা আৰম্ভ কৰি একদম বুথৰ সভাপতিলৈকে, পঞ্চায়তৰ প্ৰতিনিধি, কাউন্সিলৰকে আৰম্ভ কৰি সকলোখিনিয়ে যিধৰণে দিনে নিশাই কষ্ট কৰিলে আৰু আমাৰ ডিমৰীয়াবাসী ৰাইজৰ যিধৰণে আশীৰ্বাদ দিলে, মই তেখেতসকলক চিৰকৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই যোৱা নিৰ্বাচনৰ সময়তো কৈছিলোঁ যে ডিমৰীয়াবাসী ৰাইজৰ মই ল'ৰা, ভতিজা, ভাগিন তেনেধৰণে থাকিম আৰু মই তেতিয়াও আহ্বান কৰিছিলোঁ যে ডিমৰীয়াবাসী ৰাইজে, যিসকল ভোটাৰ ৰাইজ আছে, তেখেতসকলে মোক কেতিয়াও ছাৰ বুলি মাতিব নালাগে আৰু মামা বুলি মাতিব নালাগে। তেখেতসকলৰ ঘৰৰে এজন হৈ থাকিম আৰু মই ভৱিষ্যত দিনতো তেখেতসকলৰ লগতে একেলগে থাকিম আৰু যেতিয়া একেলগে তেখেতসকলৰ মাজৰে এজন হৈ থাকিম, সকলো সমস্যাৰ কথাও গম পাম, সকলো কথাই গম পাম তেখেতসকলৰ। এই জয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5 বছৰত অসমখনক যিধৰণে আগবঢ়াই লৈ গৈছে উন্নয়নৰ যাত্ৰা, সেই উন্নয়নৰ যাত্ৰাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ অসমত মুখ্যমন্ত্ৰী হ'ব বুলি আমি কৈছিলোঁ আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে ভৱিষ্যতবাণী দিছিল, সেই ভৱিষ্যতবাণীসমূহ সফল হ'বলৈ গৈ আছে। ধন্যবাদ।